যেহেতু কংগ্রেছে হওক যিমান বছৰ কংগ্ৰেছে ৰাজত্ব কৰিছে 70 বছৰে কংগ্ৰেছে ভাৰতত শাসন কৰিছে মুছলমানৰ কাৰণে কংগ্ৰেছে কৰিছে কি একো কৰা নাই আজি মুছলমানৰ যিমান ডাঙৰ ডাঙৰ সমস্যা হৈছে একমাত্ৰ কংগ্ৰেছে সৃষ্টি কৰি যোৱা সমস্যা আপোনালোকে নিজেও জানে ডিভোটৰ সমস্যা ক'ৰ পৰা আৰম্ভ হৈছিলে ডিভোটৰ সমস্যা তৰুণ গগৈ চাবৰ ডাঙৰীয়াৰ দেউতাকৰ দিনতে বেছি হৈছে 85,000 আছিলে আপোনাৰ প্ৰফুল্ল মহন্তৰ দিনত আৰু এই ডিভোটৰ সংখ্যা গৈ কিনে 5 লাখ হৈ গ'ল তৰুণ গগৈ ডাঙৰীয়াৰ দিনত গতিকে আৰু আপোনাৰ মাটিৰ সমস্যা আজি মাটিৰ পাট্টা নিদিলে কংগ্ৰেছে ভোট বেংক হিচাপে হেৰি কৰিলে ইউজ কৰিলে মুছলমানসকলক মাটিৰ পাট্টা নিদিলে যাৰ কাৰণে বিজেপি আহি কিনে মুছলমানক ক'ৰ পৰা উচ্ছেদ কৰিব পৰা যায় এইবিলাক মানে যিবিলাক পলিচি আজি ডিটেনশ্যন কেম্পে কংগ্ৰেছৰ দিনত ষ্টাৰ্ট কৰিছে গোৱালপাৰাত মাটিয়াত বিশ্বৰ ভিতৰত ডাঙৰ মানে আপোনাৰ ডিটেনশ্যন কেম্প তৈয়াৰ কৰিছে কাৰ কাৰণে কৰিছে একমাত্ৰ মুছলমান ৰাখিবৰ কাৰণে যে মুছলমান বাংলাদেশী বুলি দেখা পাইছে তেখেতে ভাবে মুছলমানে বাংলাদেশী বুলি ভাবে তেখেতে আমাক ৰাখিবৰ কাৰণে কিন্তু আমাৰ পৰা ভোটটো ল'বৰ কাৰণে কংগ্ৰেছে সদায় মানে বিচাৰি থাকে আৰু এইবাৰে কৈ আছে যে মুছলমানৰ পৰা আমি ত্ৰাণকৰ্তা মুছলমান আমাক ভোট দিয়ক মুছলমানে বুজি পাইছে যে কংগ্ৰেছ এটা মানে ধোকাবাজি দল তেখেতসকলে কোল্ড ব্লাডেড মানে আমাক মানে মাৰা কৰি আছে গতিকে এই দলত কোনো পদ্ধতি মুছলমানে ভোট নিদিয়ে এইবাৰ হয়তো আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়াও মানে আপোনাৰ নগদ খেলিলে আপোনাৰ হাৰি যোৱাৰ নিশ্চিত চান্স আছে গতিকে তেখেতক মই অনুৰোধ কৰিম তেখেতে আপোনাৰ যিহেতুকে মেজৰিটি আপোনাৰ 11খন সিট আছে অসমত 14খন সিট আছে তাৰে 3খনত ইউডিএফে খেলিব আৰু আমি জিকি যোৱাৰ পিছত আমি এনডিএক সাপোৰ্ট নকৰো আমি ইণ্ডিয়াকে সাপোৰ্ট কৰিম গতিকে আমি আহ্বান ৰাখিছো আপোনালোকে 11খন সিটত আপোনালোকে জিকি আহক বিজেপিৰ বিৰুদ্ধে কণ্টেষ্ট দিয়ক আপোনালোকে বৰলা বদৰুদ্দিন আজমল সাহেবৰ বিৰুদ্ধে কণ্টেষ্ট দি আপোনালোকে চেছে হৈ গৈ আছে গতিকে আপোনালোকৰ আপুনি বিৰোধী দল হিচাপে বিজেপিৰ লগত কণ্টেষ্ট কৰিব লাগে কিন্তু বিজেপিৰ লগত কণ্টেষ্ট কৰা কংগ্ৰেছত দেখা পোৱা নাযায় কংগ্ৰেছে যিমান মিটিং কৰি আছে আজিৰ দিনতো আপোনাৰ মুছলমান অঞ্চলত মিটিং কৰি আছে ধুবুৰী কৰে বৰপেটা কৰে দৰং কৰে নগাঁৱত কৰে বেলেগ আপোনাৰ যোৰহাট যাওক আপোনাৰ লখিমপুৰত যাওক আপোনাৰ ডিব্ৰুগড়ত যাওক সেইবিলাক অঞ্চলত গুৱাহাটীত নাযায় গতিকে কংগ্ৰেছৰ যিটো দেখা পাইছো যে মেজৰিটি অঞ্চলত কংগ্ৰেছৰ মানে ভিত্তি মানে হেৰুৱাই পেলাইছে ভেটি নাই আৰু আজি আপুনি চাওক গৌৰৱ গগৈ ডাঙৰ কথাটো ওলাইছে যে যোৰহাটত খেলিব নে কাজিৰঙাত নে আপোনাৰ নগাঁৱত আল্টিমেটলি আমি যিটো মানে মোৰ ধাৰণা আৰু মানে মই এটা সৰু মানে এজন হেৰি হিচাপে ব্যক্তি হিচাপে মোৰ ধাৰণা হৈছে যে গৌৰৱ গগৈ মানে খেলিব লাগিছিলে যোৰহাটত বা আপোনাৰ আপাৰ আসামত খেলিব লাগিছিলে বা গুৱাহাটীৰ নিচিনা জেগাত খেলিব লাগিছিলে তেখেতে এতিয়া মানে তেখেতৰ যি লবি যিটো আছে তেখেতৰ লাইনৰ যিখিনি কৰ্মী আছে তেখেতসকলে কৈ আছে গৌৰৱ গগৈ নগদ খেলিব লাগে হোৱাট ডাজ ইট মিন এইটো বুজাব খুজিছে যে এইবাৰ মিয়াই আপোনাৰ শেষ বৰষা হ'ব কংগ্ৰেছৰ কাৰণে আৰু মনত ৰাখিব এই গৌৰৱ গগৈক আমি এটা ডাঙৰ লিডাৰ বুলি ভাবিছিলো গৌৰৱ গগৈ জনা মানুহ এখন যিহেতু এজন মানে আপোনাৰ দক্ষ পাৰ্লিমেণ্টাৰিয়ান বুলি ক'ব লাগিব তেখেতে কংগ্ৰেছ নগৰৰ পৰা খেলিব নালাগিছিলে বা নগৰৰ পৰা খেলিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিব নালাগিছিলে এটা সময় আহিব যদিও আপোনাৰ কোনোমতে যদি নগৰৰ পৰা গৌৰৱ গগৈ চাহ ডাঙৰীয়া জিকে তেতিয়াহ'লে কংগ্ৰেছৰ শেষ কফিনটো তাতে মাৰা হ'ব সেইকাৰণে মাৰা হ'ব বিজেপি এটা চান্স পাব যে কংগ্ৰেছ আপোনাৰ মেজৰিটি অঞ্চলত নাই মাত্ৰ মাইনৰিটি অঞ্চলত মুছলমানৰ ভোট বেংক হৈ পৰিছে কংগ্ৰেছ গতিকে এই দল মুছলমানৰ দল বুলি এষ্টাব্লিছ কৰিবৰ কাৰণে বিজেপি এটা ফৰ্মুলা তৈয়াৰ কৰিব পাৰে হয়তো গৌৰৱ গগৈ জিকাবৰ কাৰণে বিজেপি এটা ফৰ্মুলা তৈয়াৰ কৰি দিব পাৰে যে গৌৰৱ গগৈ জিকিব লাগে নগৰৰ পৰা আৰু আপুনি বদনামটো গোটেই মানে পাৰ্টিটো কংগ্ৰেছটোক শেষ কৰিবৰ কাৰণে মুছলমানৰ পাৰ্টি বুলি এটা মানে থাম্প লগাই দিবৰ কাৰণে চেষ্টা চলাব পাৰে গতিকে এইবাৰ যিটো দেখা পাইছে গৌৰৱ গগৈ ডাঙৰীয়া যদি নগৰৰ পৰা খেলে জিকিব পৰা ডাঙৰ কথা কিন্তু আমাৰ কেণ্ডিডেট জিকিব এইটো আমি নিশ্চিতভাৱে কাৰণ এইবাৰ আমি এটা হেৰি কৰিছো যে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা নগৰৰ পৰা কোনো মিয়া মানুহ জিকা নাছিলে এইবাৰ মিয়া চেণ্টিমেণ্ট এটা আছে আৰু মিয়া আমাৰ ব্যক্তি এজনক মানে আমি মানে হেৰি কেণ্ডিডেট দিয়াৰ কাৰণে আমাৰ দলে এটা সিদ্ধান্ত লৈ আছে